তেতিয়া বুলি ক'বলৈ একো নাই, কাৰণ আপোনালোকে দেখিছে, আপোনালোকে কৈছে শ শ লোক ইয়াত যোগদান কৰিছে আৰু এই যোগদানে আমি শক্তিশালী হৈছো আৰু আমি নিশ্চিন্ত এইবাৰ চামগুৰি সমষ্টি আমাৰ AIUDF-ৰ দখলত। সামগ্ৰী সমষ্টি যেহেতু এটা দলে এটা পৰিয়ালে 35 বছৰ ধৰি ৰাজত্ব কৰি আছে আৰু সেইটো পৰিয়ালৰ পৰা তাকদিৰ ওচৰত প্ৰক্ষেপ কৰিছে, তাকদিৰ ওচৰত পৰিয়ালখিনি ৰাজনৈতিক আপোনালোকে ওপৰত পেলাব পাৰিবনে নাই? নিশ্চিতভাৱে আমি এইবাৰ ৰাইজে বুজি উঠিছে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি এইবাৰ চামগুৰি সমষ্টিত নচলে। গতিকে চামগুৰি সমষ্টিবাসীয়ে এইবাৰ এটা পৰিৱৰ্তন বিচাৰিছে আৰু চামগুৰি সমষ্টি এইবাৰ এটা ঐতিহাসিক সমষ্টি হ'ব, কাৰণ চামগুৰি সমষ্টিত এইবাৰ পোনপ্ৰথমবাৰৰ বাবে AIUDF আচলতে যুঁজ বুলি নহয়, আমি আচলতে কাৰো লগত যুঁজ বুলি ভাবা নাই, কাৰণ কিয় ৰাইজে প্ৰমাণ যে যুঁজ কাবাৰ লগত হ'বনে নহয়, মই তেনেকে কাৰো কথা নকওঁ। আমি বিজয়ী বুলি আমি ভাবিলো। আচলতে আব্দুল আজিজ ডাঙৰীয়াৰ নিচিনা এজন অভিজ্ঞ নেতাৰ যোগদানে আমাৰ AIUDF দলটোক অধিক শক্তিশালী কৰিলে আৰু তাৰ পিছত আমাৰ যিবিলাক বাকী সমষ্টি আছে, সমষ্টিৰ যিবিলাক ৰাইজ আছে, ৰাইজবিলাকো উৎফুল্লিত হৈছে, কাৰণ কিয় এইবাৰ আমি এজন উপযুক্ত প্ৰাৰ্থী আমি AIUDF-ত নগাঁও ডিষ্ট্ৰিক্টৰ পৰা পাইছো। আমি নগাঁও জিলাত আপোনাৰ চামগুৰি পাম, ৰূপহী পাম, ঢিং পাম, তাৰপিছত ৰহা পাম, আমি এইকেইটাতো সম্পূৰ্ণ পাম। প্ৰথমবাৰৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো যে আজি নহয়, প্ৰায় 20 বছৰ মই কংগ্ৰেছতে আছিলো, সকলোৱে জানে। এই 20টা বছৰ কংগ্ৰেছত থকাৰ পিছত আমি 2016 চনত আৰু 2001 চনত কংগ্ৰেছৰ বিধায়ক পাইছো আৰু 2021 চনত পাইছো। বাকী 2006 আৰু 2011 আমাৰ কংগ্ৰেছৰ বিধায়ক নাছিল আৰু নাথাকাৰ কিছুমান কাৰণো আছে। নৱগঠিত চামগুৰি বিধানসভা সমষ্টি আমাৰ আপোনালোকে জানে প্ৰায় 21 জনে কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল। তাৰে আমি আলোচনাৰ মাধ্যমে মাত্ৰ 4 জনকহে প্ৰক্ষেপ কৰা হৈছিল আৰু এই 4 জন আপোনালোকে জানে যে প্ৰফেচাৰ, ডক্টৰ, এডভোকেট, শিক্ষক তেনেকুৱা মানুহক আমি বাছনি কৰি দিছিলোঁ আৰু প্ৰদেশ কংগ্ৰেছে তেতিয়া আমাক এটা প্ৰতিশ্ৰুতিও দিছিল যে এইবাৰ যোগ্যতাৰ ভিত্তিত এইবাৰ কংগ্ৰেছত প্ৰাৰ্থিত্ব প্ৰদান কৰা। কিন্তু দেখা গ'ল কংগ্ৰেছৰ এই পৰিয়ালকেন্দ্ৰিক লবি ৰাজনীতিৰ কাৰণে যোগ্য প্ৰাৰ্থী ইয়াত বুলি নহয়, গোটেই অসমত বহু সমষ্টিত যোগ্য প্ৰাৰ্থীয়ে বঞ্চিত হৈছে, যাৰ কাৰণে মানুহে আজি এটা সিদ্ধান্ত লৈছে এই কংগ্ৰেছৰ টিকেটটো যে বুট নহয়। আপোনালোকে যদি চাই এই ৰূপহীয়াত সমষ্টিত কেইবাবাৰো ভোটাৰে প্ৰমাণ কৰি দিছে। তাৰ বাবে ৰাইজৰ মনত ক্ষোভ উজাৰিছে, যাৰ কাৰণে আজি ৰাইজৰ এটা সিদ্ধান্ত লৈছে, যি সিদ্ধান্তৰ বিনিময়ত আজি আমি এই কংগ্ৰেছ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে AIUDF দলত আনুষ্ঠানিকভাৱে আজি যোগদান কৰিছে। এই কাৰণেই যে মানুহে আজি অনুভৱ কৰিব পাৰিছে যে অসম বিধানসভাৰ এই পবিত্ৰ বিধানসভাৰ মজিয়াত আব্দুল আজিজৰ নিচিনা এজন ব্যক্তি, জনদৰদী নেতা, প্ৰাক্তন আমচুৰ সভাপতি, এটা বলিষ্ঠ কণ্ঠ, আব্দুল আজিজৰ নিচিনা এজন নেতাৰ যে প্ৰয়োজন হৈছে আজিৰ দিনত বিধানসভাত, এই কথাটো মানুহে উপলব্ধি কৰিব পাৰিছে। যাৰ কাৰণে আপোনালোকে যদি চাব আজিৰ এই সভাখন প্ৰায় 500 মানুহে আজি আনুষ্ঠানিকভাৱে AIUDF দলত যোগদান কৰিছে আৰু এই উপস্থিতি চাওক, আজি প্ৰায় 3000ৰ ওপৰত, কোনো পাব্লিচিটি নাই, মৌখিকভাৱে আহ্বান কৰা হৈছে, তাৰ বিনিময়ত আজি 3000ৰ ওপৰত মানুহে গোট খাইছে। এই কথাটোই প্ৰমাণ কৰিছে যে আব্দুল আজিজৰ বাহিৰে এই চামগুৰি সমষ্টিত বিধায়কৰ উপযুক্ত মানুহ।
আপোনাৰ চামগুৰি সমষ্টিত 35 বছৰ এটা পৰিয়ালে আপোনাৰ ৰাজত্ব কৰিছে আৰু ককা দেউতা আৰু নাতি আপোনালোকে এই ইয়াৰ ওপৰত পেলাব পাৰিবনে নাই? আমি এই কথাটোই প্ৰমাণ কৰিবলৈ বাৰে বাৰে চেষ্টা কৰিছোঁ যে বিগত নিৰ্বাচনত তানজিল হুছেইনক প্ৰক্ষেপ কৰাৰ বিনিময়ত কংগ্ৰেছে 26,000 ভোটত পৰাস্ত হৈছে। পুনৰবাৰ এই মানুহজনক বা এই প্ৰাৰ্থীজনক ইয়াত প্ৰক্ষেপ কৰাৰ কি দৰকাৰ আছে? যোগ্য প্ৰাৰ্থী থকাৰ পিছতো ইয়াত প্ৰক্ষেপ কৰিছে। ইয়াত পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বাহিৰে আপুনি ইয়াত কি প্ৰমাণ আৰু বিচাৰিব? আৰু কি প্ৰমাণ লাগে যে ইয়াত যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি হোৱা নাই? ইয়াত বুলি নহয়, আজি এই অসমৰ কংগ্ৰেছখন ধ্বংসৰ একমাত্ৰ মূল কাৰণ হ'ল এই পৰিয়াল কেন্দ্ৰিক আৰু লবি ৰাজনীতি। কংগ্ৰেছে যুঁজিব লাগিছিল বিজেপিৰ লগত, আৰু এই কংগ্ৰেছৰ নেতাসকলে আজি যুঁজি আছে কংগ্ৰেছৰ চৰকাৰৰ লগত। আমি ভাবিছিলোঁ যে গৌৰৱ গগৈ ভাৰ্চেছ হিমন্ত বিশ্ব শৰ্মা মানে নিৰ্বাচনৰ যুঁজখন হ'ব, কিন্তু আজিৰ দিনত যদি আপোনালোকে চাব যে খেলটো দিছে হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ ৰকিবুল হাছান, গৌৰৱ গগৈ ভাৰ্চেছ কংগ্ৰেছ ৱৰ্কাৰ্ছ, কংগ্ৰেছ লিডাৰ্ছ। আৰু আপোনালোকে চাব কংগ্ৰেছৰ কিছুমান সিদ্ধান্ত, ভুল সিদ্ধান্তৰ বাবে এই দলটো আজি ধ্বংসগ্ৰস্ত। আজি বিধানসভা সমষ্টি ৰাইজৰ দলক যদি দিব ইচ্ছা আছিলে প্ৰথমে ঘোষণা কৰিব লাগিছিল। আজি তাত 27 জনে প্ৰাৰ্থিত্ব বিচাৰিছে। আজি তাত চাব, আজি এই 24 জনে আজি ৰাতিপুৱা গোট খাই পেলাই নিৰ্দলীয় তাত নমিনেশ্যন দাখিল কৰিছে। এই কিছুমান ভুল সিদ্ধান্তৰ কাৰণে আজি ডিং সমষ্টি নহয়, অসমৰ বিভিন্ন সমষ্টিত এনেকুৱা অসুবিধাৰ কাৰণে আজি কংগ্ৰেছ ধ্বংস। পৰিৱেশ আমাৰ মানে অসমৰ সেই পৰিৱেশৰ ওপৰত ভিত্তি কৰি আমি চামগুৰি সমষ্টিৰ পৰা এজন যোগ্য প্ৰাৰ্থী যাতে বিধানসভাত পঠিয়াব পাৰো, তাৰ কাৰণে আমি আজি আব্দুল আজিজ সাহেবৰ হতুৱাই AIUDF দলত যোগদান কৰিছো। আৰু এই পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি আমি এই সৰ্বসাধাৰণ আজি আপোনালোকে যোগদান কাৰ্যসূচী দেখা পাইছে। কিমান ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ইয়াত যোগদান কৰিছে। এই আজিৰ পৰা আমাৰ এক জেহাদ ষ্টাৰ্ট হ'ব, এই জেহাদ ষ্টাৰ্ট হ'ব হুছেইন পৰিয়ালৰ বিৰুদ্ধে আৰু ৰকিবুল হুছেইন আৰু তাৰ পুত্ৰৰ বিৰুদ্ধে। যেহেতু কংগ্রেসে তানজিল হুসেনকে প্রার্থিত্ব দিয়ার খবর কি আপনাকে দল ত্যাগ করেছে? চাওক, তানজিল হুছেইনতকৈ ভাল ভাল যোগ্য ব্যক্তিয়ে আপোনালোকৰ প্ৰাৰ্থিত্ব বিচাৰিছিল, আৰু সেই তাত ময়ো এজন আছিলো, লগত সহায়ক হিচাপে সহায় কৰিছিলো। তেওঁলোকক প্ৰাৰ্থিত্ব নিদি পেলাই এজন অযোগ্য ল'ৰাক আনি পেলাই চামগুৰি সমষ্টিক প্ৰতিনিধিত্ব কৰিবলৈ দিছে, আৰু এয়া চামগুৰি সমষ্টিৰ ৰাইজে বিচৰা নাই। আৰু এয়া আপোনালোকে আজি দেখা পাইছে। চাওক, আমি ইয়াত 200 মানুহৰ জইনিং দিছিলো, হাজাৰ হাজাৰ মানুহে আজি জইনিং কৰিছে, আপোনালোকে চবে গম পাইছে। চামগুৰি সমষ্টিত যিহেতু 35 বছৰ এটা পৰিয়ালে পৰা শাসনভাৰ চলাই আছে, ককা দেউতা আৰু নাতি, এতিয়া তানজিল হুছেইনে নাতিকো মৰম কৰিব লাগে, এই সন্দৰ্ভত আপুনি কি কয়? চাওক, তেওঁলোকৰ এইটো এটা বিজনেছ। ৰকিবুল হুছেইনক আপুনি গোটেই অসমৰ একদম ধুবুৰীৰ পৰা শদিয়ালৈকে আপুনি বিচাৰিলে পাব অজস্ৰ সম্পত্তিৰ পাহাৰ। এই পাহাৰ তেওঁ কেনেকৈ কৰিলে? এই পাহাৰৰ তেওঁৰ বিজনেছ কি? তেওঁৰ এটাই বিজনেছ, ৰাজনীতি। আৰু আহি পেলাই এটা অযোগ্য ল'ৰাক আহি পেলাই আমাৰ ওপৰত জাপি দিব বিচাৰিছে। আমি ইমান দুৰ্বল নহয়, চামগুৰি সমষ্টিৰ ইমান দুৰ্বল নহয়। আমি এইবাৰ সকলোৱে সিদ্ধান্ত লৈছো বিধানসভাত এজন বলিষ্ঠ কণ্ঠ নেতা আব্দুল আজিজ সাহেবক আমি পঠাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।